बीटीआर सरकार प्रमोद बड़ोआ और मिट्टे अडी नपाय कमी होराताय थोड़ा दिन लहार के बन 30 जून हिल सिदा मुर्मू कन्हू मुर्मुआ मुठन छितर मुठने उन्मोचन केदा इन तायम नियबार आदिवासी नेता से आदिवासी सेवा समिति रेन नेता बदन हासदा मुठन से छितर मुठने उन्मोचन केदा तेहिं आदिवासी सेवा समिति रेन नेता बदन हासदा दो चलावेन कয়েক বছর লাহারে ললহাতাং হতেতে গুর চলেনা আর উনি গুর তায়ম অকয় সরকার গে চলাवेन को অকয় সরকার গে উনি দ বাংকো উইহার দিকান তাইনা আর ওনা খাতিরতে উনকুরেন পরিয়াল से उनिया छितर मुठन उन्मोचन लगी दो अकय सरकार हो बांको गुनान कान तायना मेनखान नियबार इ बीटीआर सरकार रे मेनाय विल्सन हासदा दिशा से लेकाते से उनिया अनुहार से लेकाते बीटीआर गवर्नमेंट नियबार बदन हासदा आदिवासी नेता से सभा समिति रेन नेता बदन हासदा छितर मुठन को उन्मोचन केदा तेहिं बीटीआर गवर्नमेंट खन आरहा मित नपाय कथाय घोषणा कदा बीटीआर सरकार से यूपीपीएल सरकार प्रमोद बड़ो सीएम प्रमोद बड़ो गंके रोड कदा जे उनी नितुमते ओंडेगे आरहो मिटे स्टेडियम हो हुयो रेया कथा तिने घोषणा केदा ओना अनुष्ठान रे अडी संगे आदिवासी नेता से आसारेन नेता और ऑल संताल स्टूडेंट यूनियन रे नेता कमिया को ओना अनुष्ठान रे को नेल तिये लेना बीटीआर रेन सीएम प्रमोद बड़ो गंके चेयरमैन कदा आया मजा खय पे आंजम तया আজি ইয়াত উপস্থিত আছে আমাৰ লগত একেলগে আমি উপস্থিত হৈছো আমাৰ সাংসদ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন ডেপুটি চিফ আমাৰ এজন শক্তিশালী নেতা খাম্ফা বৰগয়াৰী ডাঙৰীয়া আমাৰ ইএম উইলसन হাজদা ডাঙৰীয়া এমসিএলএ মাধৱ চেত্ৰী ডাঙৰীয়া আৰু সান্তালী জনগোষ্ঠীৰ সান্তালী সাহিত্য সভা সিঙ্গেল অভিযান সান্তালী স্টুডেন্ট ইউনিয়ন সান্তালী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনৰ নেতৃবৃন্দ আজি উপস্থিত হৈছে অঞ্চলৰ ৰাইজ উপস্থিত হৈছে এইখন বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে শিক্ষাগুৰু উপস্থিত হৈছে মই সকলোকে ধন্যবাদ জনাইছো আৰু বিশেষভাৱে তেখেতৰ যি এটা অকাল মৃত্যু হ'ব লগা হ'ল ইয়াৰ পিছত তেখেতৰ পৰিয়ালে বহুত কষ্ট পাইছে মই আজি আমাৰ তেখেতৰ যি বাইদেউ আৰু তেখেতৰ পৰিয়াললৈ মই মৰম আৰু শ্ৰদ্ধা জনাইছো অনাগত দিনত তেখেতৰ পৰিয়ালৰ লগত আমি সকলো সহযোগ কৰিম এই কথাটো মই আজি ইয়াতে স্পষ্ট ভাষাৰে কৈছো যেতিয়া উইলसन হাজদা ডাঙৰীয়াই মোক ক'লে যে দাদা ইয়াত ডাঙৰ এটা কাম ৰৈ গ'ল তো কি কাম ৰৈ গ'ল যে ইয়াত এঞ্জেল অফ পিস বুলি এটা টাইটেল দিছিলে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সেই সময়ৰ আদিবাসী সেৱা কমিটিৰ সভাপতি বদন হাজদা ডাঙৰীয়া কিন্তু তেখেতৰ নামত একো কাম কৰা হোৱা নাই আমি কোনো বদন হাজদা ডাঙৰীয়াক পাহৰিব বিচৰা নাই আমাৰ সকলৰ তেখেতে এজন সৰ্বোচ্চ নেতা আছিলে সেই সময়ত বড়ো আন্দোলন হৈ থকা সময়ত আমি অলপ সৰু আছিলো কিন্তু তেখেতৰ ভাষণ আমি শুনিছিলো আৰু প্ৰত্যেকটো সময়তে বড়োলেণ্ড অঞ্চলত এটা ৰাজনীতিক যেটো সংগ্ৰাম চলি আছিলে তাত তেখেতে এটা ভয়েস আছিলে তেখেতে এজন সক্ৰিয় নেতা আছিলে আৰু সান্তালী জনগোষ্ঠী আৰু বড়ো জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়া আমাৰ দুখ বেদনা দুখৰ সময়ত ভাল বেয়া সময়ত একেলগে থিয় দিয়া আৰু তেখেতে খুব অচৰৰ পৰা অন্তৰ আত্মাৰ পৰা এটা পবিত্ৰ এটা সম্পৰ্ক গঢ়ি উঠিছিলে এই সময়ত আজি এই কথাবিলাক আমি সকলো জানো তেখেতে পবিত্ৰ হৃদয় মানুহ আছিলে আৰু সদায় তেখেতে পজিটিভ চিন্তা কৰা কাম পজিটিভ চিন্তা কৰি কাম কৰা মানুহ আছিলে বহুত ৰিস্ক ল'ব পৰা এজন নেতা আছিলে গতিকে আজি মই তেখেতলৈ শ্ৰদ্ধা ইয়াতে দিবলৈ আহিছো আমি যিখিনি সন্মান আজি দিব বিচাৰিছো এইটো তেখেতৰ কাৰণে যথেষ্ট নহয় তেখেতক আমি বহুত সন্মান দিব লাগিব আৰু সেই কাৰণে অনাগত দিনত মোক অলপ আগতে কৈছে ইয়াত এটা ষ্টেডিয়াম নিৰ্মাণ কৰিব লাগে আমি অহা বিত্ত বৰ্ষত ইয়াত 2.5 কোটি টকাৰ এটা ষ্টেডিয়াম নিৰ্মাণ কৰিম যিটো ষ্টেডিয়ামৰ নাম হ'ব আমাৰ বদন হাজদা মেমৰিয়েল ষ্টেডিয়াম মই তেখেতক বহুত ধন্যবাদ জনালো আৰু আজিৰ কাৰ্যসূচীত আপোনালোক সকলোকে ধন্যবাদ জনাই তেখেতৰ স্বৰ্গীয় আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাই মোৰ বক্তব্য সামৰিছো ধন্যবাদ
আমি আমাৰ অনাৰেবল চিফ ডাঙৰীয়াক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেখেতক স্মৰণ কৰি যিখিনি কথা আমাক সোঁৱৰণি কৰাই দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী কাম কাজখিনি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যি দায়িত্ব বহন কৰিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। बदन हसदा अमर रहे, बदन हसदा अमर रहे, बदन हसदा अमर रहे। Assam Focus.